Welcome dear students. আজি দশম শ্ৰেণীৰ The Midnight Visitor নামৰ পাঠটিৰ অসমীয়া আলোচনা লৈ আহিছো। আৰম্ভ কৰো আহা। The Midnight Visitor. Ozebol, a secret agent, is expecting to get a very important report. Ozebol এগৰাকী গুপ্তচৰ যে নেকি এটা খুব ইম্পৰ্টেন্ট বা দৰকাৰী ৰিপৰ্ট পাবৰ বাবে আশা কৰি আছে। Another secret agent, Max, আৰু আনগৰাকী গুপ্তচৰ হৈছে Max, threatens him with a pistol. যে নেকি তেওঁক এটা পিস্তলেৰে ভাবুকি প্ৰদান কৰে, demanding the report, সেই ৰিপৰ্টটো দাবী কৰি। Does Ozebol outwit him? Ozebole তেওঁক বুদ্ধিৰে হৰুৱাইনে? ইয়াত আমাক দুটা কুৱেশ্যন দিয়া আছে। How is Ozebol different from other secret agents? Who is Fowler? And what is his first authentic thrill of the day? আমি পিছৰ অংশটি পঢ়িলে এই কুৱেশ্যন দুটাৰ আনসাৰ পাবলৈ সক্ষম হ'ম। Ozebol did not fit any description. Ozebol খাপ খোৱা নাছিল কোনো বৰ্ণনাতে of a secret agent এগৰাকী গুপ্তচৰৰ Fowler had ever read. ফাউলাৰে যিমানবোৰ পঢ়িছে অৰ্থাৎ ফাউলাৰে গুপ্তচৰৰ বিষয়ে যিমানবোৰ বৰ্ণনা পঢ়িছিল তাৰ লগত Ozebolৰ কোনো মিল নাছিল। Following him down the musty corridor of the gloomy French hotel. এই বিবৰ্ণ ফ্ৰেঞ্চ হোটেলখনৰ মাষ্টি কৰিডৰ অৰ্থাৎ দুৰ্গন্ধযুক্ত কৰিডৰটোৰে অনুসৰণ কৰি থাকোঁতে where Ozebol had a room, য'ত নেকি Ozebolৰ ৰুম এটা আছিল, Fowler felt let down. ফাউলাৰে হতাশ অনুভৱ কৰিছিল। It was a small room. এইটো আছিল এটা সৰু ৰুম on the 6th and top floor. ষষ্ঠ আৰু একেবাৰে টপ ফ্লোৰ অৰ্থাৎ ওপৰ মহলত and scarcely a setting for a romantic adventure. য'ত নেকি scarcely অৰ্থাৎ নাছিলেই নগণ্য বা তাকৰীয়া, য'ত নেকি এটা ৰোমান্টিক এডভেঞ্চাৰৰ বাবে কোনো পৰিৱেশ নাছিল। Ozebol was for one thing fat. এক কথাত ক'বলৈ হ'লে Ozebol শকত আছিল, very fat, খুব শকত। And then there was his accent, আৰু তাৰ পিছতে তেওঁৰ আছিল এটা কথা কোৱাৰ বিশেষ ধৰণ। Accent মানে হৈছে কথা কোৱাৰ সুৰ বা ধৰণ। Though he spoke French and German passably মানে কিবা প্ৰকাৰে, যদিও তেওঁ কিবা প্ৰকাৰে ফ্ৰেঞ্চ আৰু জাৰ্মান কৈছিল, he had never altogether lost, তেওঁ সম্পূৰ্ণকৈ হেৰুৱাই পেলোৱা নাছিল the American accent, আমেৰিকান কথা কোৱাৰ সুৰটো he had brought to Paris from Boston 20 years ago. যেটো নেকি তেওঁ বষ্টনৰ পৰা পেৰিছলৈ 20 বছৰ আগতে লৈ আহিছিল। You are disappointed, Ozebol said wheezily over his shoulder. Ozebole তেওঁৰ অৰ্থাৎ ফাউলাৰৰ কান্ধৰ ওপৰেৰে কিছু টানকৈ কৈছিল। You are disappointed, তুমি হতাশ হৈ পৰিছা। You were told that, তোমাক কোৱা হৈছিল যে I was a secret agent, a spy, মই এগৰাকী গুপ্তচৰ। ইয়াত secret agent বা spy দুইটা শব্দৰ অৰ্থ একে, গুপ্তচৰ। Dealing in espionage and danger, যিয়ে নেকি গুপ্তচৰ বৃত্তি আৰু বিপদৰ লগত জড়িত। You wish to meet me, তুমি মোক লগ কৰিবলৈ ইচ্ছা কৰিছিলা, because কাৰণ you are a writer, young and romantic, কাৰণ তুমি এগৰাকী লিখক, ডেকা আৰু কল্পনা প্ৰবণ ব্যক্তি। You envisioned mysterious figures in the night, the crack of pistols, drugs in the wine. You envisioned, তুমি কল্পনা কৰিছিলা mysterious figures in the night, ৰাতিৰ এই ৰহস্যময় চেহেৰাবোৰ, the crack of pistols, পিষ্টলৰ গুলিৰ শব্দ, drugs in the wine, আৰু মদত থকা ড্ৰাগছৰ বিষয়ে। Instead, তাৰ পৰিৱৰ্তে you have spent a dull evening, তুমি এটা নিৰস সন্ধিয়া কটাইছা in a French music hall, এটা ফ্ৰেঞ্চ মিউজিক হলত with a sloppy fat man, এগৰাকী sloppy মানে হৈছে আনটাইডি, এগৰাকী আনটাইডি শকত মানুহৰ সৈতে who, যিয়ে নেকি instead of having মেছেজ পোৱাৰ পৰিৱৰ্তে slipped into his hand by dark-eyed beauties, যিয়ে নেকি কলা চকুৰ সুন্দৰীয়ে তেওঁৰ হাতত মেছেজ দিয়াৰ পৰিৱৰ্তে gets only a project telephone call, project মানে হৈছে ইউজুৱেল সাধাৰণ, যিয়ে নেকি পাই সাধাৰণ টেলিফোন কল, মেকিং এন এপইণ্টমেণ্ট ইন হিজ ৰুম, তেওঁৰ ৰুমত সাক্ষাতৰ বাবে।
ইউ হেভ বিন বৰ্ড তুমি বৰ হৈছা দ্য ফেট মেন চাকল টু হিমছেল্ফ সেই শকত মানুহজনে নিজে নিজে হাঁহিছিল এজ হি আনলক দ্য ড'ৰ যেতিয়া তেওঁৰ দুৱাৰখন খুলিছিল অফ হিজ ৰুম তেওঁৰ ৰুমৰ এণ্ড ষ্টুড এছাইড আৰু একাষৰীয়াকৈ থিয় দিছিল টু লেট হিজ ফ্ৰাষ্ট্ৰেটেড গেষ্ট এণ্টাৰ তেওঁৰ এই হতাশ অতিথিগৰাকীক ৰুমত প্ৰৱেশ কৰিবলৈ দি ইউ আৰ ডিছ ইলুশ্যনড অজেবল টল্ড হিম অজেবলে তেওঁক কৈছিল তোমাৰ মোহভংগ ঘটিছে বাট টেক শ্বেয়াৰ মাই য়াং ফ্ৰেণ্ড কিন্তু মোৰ ডেকা বন্ধু ফূৰ্তি কৰা প্ৰেজেণ্টলি ইউ উইল চি এ পেপাৰ বৰ্তমান তুমি এখন পেপাৰ দেখিবলৈ পাবা এ কুৱাইট ইম্পৰ্টেণ্ট পেপাৰ ফৰ হুইচ এখন যথেষ্ট দৰকাৰী পেপাৰ ফৰ হুইচ যিখনৰ বাবে ছেভাৰেল মেন এণ্ড উইমেন হেভ ৰিস্কড দেয়াৰ লাইফ কাম টু মি বহুতো পুৰুষ আৰু মহিলাই নিজৰ জীৱন বিপদাপন্ন কৰি মোৰ ওচৰলৈ আহে ছামডে চুন সোনকালেই কোনোবা দিনা ডেট পেপাৰ সেই পেপাৰখনে মে ৱেল এফেক্ট ভালদৰে প্ৰভাৱিত কৰিব দ্য কোৰ্চ অফ হিষ্ট্ৰী ইতিহাসক অৰ্থাৎ ইতিহাস সোনকালে সেই দৰকাৰী পেপাৰখনে ইতিহাসক ভালদৰে প্ৰভাৱিত কৰিব ইন দ্য থট ইজ ড্ৰামা সেইদৰে ভাবিলে ইয়াত নাটকীয়তা আছে ইজ দেয়াৰ নট নাইনে এজ হি স্প'ক অজেবল ক্ল'জ দ্য ড'ৰ বিহাইণ্ড হিম এইদৰে কৈ থাকোঁতে অজেবলে তেওঁৰ পিছফালে থকা দুৱাৰখন বন্ধ কৰিছিল দেন হি ছুইটছ অন দ্য লাইট তাৰপিছত তেওঁ লাইটটো জ্বলাই দিছিল এণ্ড এজ দ্য লাইট কেম অন আৰু লাইটটো যেতিয়াই জ্বলিছিল ফাউলাৰ হেড হিজ ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল অফ দ্য ডে ফাউলাৰে দিনটোৰ প্ৰথমটো প্ৰকৃত ৰোমাঞ্চ পাইছিল অৰ্থাৎ ৰোমাঞ্চৰ অভিজ্ঞতা লাভ কৰিছিল ফৰ হাফৱে এক্ৰছ দ্য ৰুম যিহেতু ৰুমটোৰ আধা অংশত অৰ্থাৎ মাজভাগত এ স্মল অট'মেটিক পিষ্টল ইন হিজ হেণ্ডছ টু দ্য মেন হাতত এটা সৰু অট'মেটিক পিষ্টল লৈ এগৰাকী মানুহ থিয় হৈ আছিল অজেবল ব্লিংকড এ ফিউ টাইমছ ব্লিংকড মানে হৈছে চকু পিৰিকিওৱা অজেবলে কিছু সময় চকু পিৰিকিয়াই আছিল মেক্স হি হুইজড ইউ গেভ মি কুৱাইট এ ষ্টাৰ্ট মানে হৈছে ভয় খুওৱা বা আচৰিত কৰা তেওঁ কিছু টান মাতেৰে কৈছিল মেক্স তুমি মোক আচৰিত কৰিলা বা ভয় খুৱালা আই থট ইউ ৱেৰ ইন বাৰ্লিন মই ভাবিছিলোঁ তুমি বাৰ্লিনত আছিলা হোৱাট আৰ ইউ ডুইং হিয়াৰ ইন মাই ৰুম তুমি মোৰ কোঠাটোত কি কৰি আছা আশা কৰোঁ তোমালোকে আগৰ প্ৰশ্নৰ উত্তৰ এই আমি যি অংশটি পঢ়িলোঁ তাতে পাবলৈ সক্ষম হৈছা আমাৰ ইয়াতে আকৌ দুটা প্ৰশ্ন দিয়া হৈছে আৰু এই প্ৰশ্ন দুটা হৈছে হাউ হেজ মেক্স গট ইন হাউ ডাজ অজেবল চে হি গট ইন আৰু এই প্ৰশ্নৰ উত্তৰ তোমালোকে এই অংশটি পঢ়িলে পাই যাবলৈ সক্ষম হ'বা মেক্স ৱাজ স্লেণ্ডাৰ মেক্স ক্ষীণ আছিল এ লিটিল লেছ দেন টল যিমান ওখ হ'ব লাগে তাতকৈ চাপৰ উইথ ফিচাৰ্ছ এটা অৱয়ৱেৰে ডেট ছাজেষ্টেড যিয়ে প্ৰকাশ কৰে স্লাইটলি দ্য ক্ৰাফটি অলপ পৰিমাণে ক্ৰাফটি মানে হৈছে ধূৰ্ত পইণ্টেড কাউণ্টেনেন্স মানে হৈছে মুখাৱয়ৱ অৱ এ ফক্স এটা শিয়ালৰ জোঙা মুখাৱয়ৱক অৰ্থাৎ মেক্স ক্ষীণ আছিল যিমান ওখ হ'ব লাগে তাতকৈ চাপৰ আছিল আৰু তেওঁৰ যিটো শাৰীৰিক অৱয়ৱ আছিল বা বৈশিষ্ট্য আছিল সেইটোৱে তেওঁ যে এগৰাকী ধূৰ্ত আৰু তেওঁৰ মুখাৱয়ৱ শিয়ালৰ দৰে জোঙা সেইটো প্ৰকাশ কৰে দেয়াৰ ৱাজ এবাউট হিম আৰু তেওঁৰ বিষয়ে আছিল এছাইড ফ্ৰম দ্য গান এই বন্দুকটোৰ বাহিৰে বা পিষ্টলটোৰ বাহিৰে নাথিং স্পেচিয়েলি মিনেচিং মানে হৈছে ভয় খাবলগীয়া আৰু তেওঁৰ সেই পিষ্টলটোৰ বাহিৰে বা বন্দুকটোৰ বাহিৰে আচলতে ভয় খাবলগীয়া একো নাছিল বিশেষ ভয় খাবলগীয়া একো নাছিল দ্য ৰিপৰ্ট হি মাৰ্মাৰ্ড তেওঁ গুণগুণাই বা ভুনভুনাই কৈছিল ৰিপৰ্টটো বা সৰু মাতেৰে কৈছিল ৰিপৰ্টটো দ্য ৰিপৰ্ট ডেট ইজ বিং ব্ৰট টু ইউ টু নাইট যিটো ৰিপৰ্ট তোমাৰ ওচৰলৈ আজি ৰাতি অনা হৈছে কনচাৰ্নিং ছাম নিউ মিছাইলছ আৰু যিটো কিছুমান নতুন মিছাইলৰ লগত জড়িত
I thought মই ভাবো I would take it from you. মই এইটো তোমাৰ পৰা লৈ লম। মই ভাবিছিলোঁ যে মই এইটো তোমাৰ পৰা লম। It will be safer in my hands. এইটো মোৰ হাতত বেছি সুৰক্ষিত হ'ব than in yours. তোমাৰ তাত থকাতকৈ। অজেবুল মুভ টু এন আৰ্মচেয়াৰ। অজেবুলে এখন আৰ্মচেয়াৰৰ ফালে গৈছিল অৰ্থাৎ আৰামী চকীৰ ওচৰলৈ গৈছিল এণ্ড ছেট ডাউন হেভিলি আৰু গহীনভাৱে বহিছিল। I am going to raise the devil. Raise the devil মানে বাক বিতণ্ডা কৰা বা বিতৰ্ক কৰা। I am going to raise the devil. মই বিতৰ্ক বা এটা বাক বিতণ্ডা বা আলোচনা কৰিবৰ বাবে ওলাইছিলোঁৱেই উইথ দ্য মেনেজমেণ্ট দিছ টাইম। এইবাৰ মেনেজমেণ্ট অৰ্থাৎ হোটেলৰ মেনেজমেণ্ট অথৰিটি বা মেনেজমেণ্ট বা অথৰিটিৰ লগত মই এটা বাক বিতণ্ডা কৰিবলৈ ওলাইছিলোঁৱেই এণ্ড ইউ কেন বেট অন ইট আৰু তুমি এই বিষয়ে বাজি মাৰিব পাৰা। হি ছেড গ্ৰিমলি। তেওঁ ক্ষোভেৰে কৈছিল। দিছ ইজ দ্য ছেকেণ্ড টাইম ইন এ মান্থ। এইটো এটা মাহত দুবাৰৰ বাবে হৈছে ডেট ছামবডি হেজ গট ইন টু মাই ৰুম। যে কোনোবা মোৰ ৰুমত প্ৰৱেশ কৰিছে থ্ৰু ডেট নুইচেঞ্চ অৱ এ বেলকনি। এটা বেলকনিৰ সেই ত্ৰুটিৰ বাবে। ফাউলাৰ্ছ আইজ ৱেণ্ট টু দ্য ছিংগল উইণ্ড' অৱ দ্য ৰুম। ফাউলাৰৰ চকু ৰুমটোত থকা একমাত্ৰ খিৰিকীখনলৈ গৈছিল। ইট ৱাজ এন অৰ্ডিনাৰী উইণ্ড'। সেইখন এখন সাধাৰণ খিৰিকী আছিল। এগেইনষ্ট হুইচ যিখনত নেকি নাও দ্য নাইট ৱাজ প্ৰেছিং ব্লেকলি। ৰাতিটোৱে আন্ধাৰবোৰেৰে হেঁচা মাৰি আছিল। বেলকনি মেক্স ছেইড উইথ এ ৰাইজিং ইনফ্লেকশ্যন। এটা উচ্চ মাতেৰে মেক্সে কৈছিল বেলকনি নো এ পাছ কি অৰ্থাৎ মই বেলকনিৰে অহা নাই মই পাছ কি এপাত ব্যৱহাৰ কৰিহে আহিছোঁ। পাছ কি মানে হৈছে বিশেষ ধৰণৰ চাবি এপাত। I did not know about the balcony. মই বেলকনিৰ বিষয়ে জনা নাছিলোঁ। It might have saved me. ই মোক সহায় কৰিলেহেঁতেন বা বচালেহেঁতেন some trouble had I known. কিছুমান অসুবিধাৰ পৰা যিবোৰ মই জানিছিলোঁ। It's not my balcony, Ojebul said with extreme irritation. অজেবুলে অত্যন্ত বিৰক্তিৰে কৈছিল এইটো মোৰ বেলকনি নহয়। It belongs to the next apartment. এইটো পিছৰ এপাৰ্টমেণ্টটোতহে আছে। He glanced explanatorily at Fowler. তেওঁ ফাউলাৰৰ ফালে ব্যাখ্যা কৰাৰ ধৰণেৰে দৃষ্টি নিক্ষেপ কৰিছিল অৰ্থাৎ তেওঁ যেন ফাউলাৰক বুজাব বিচাৰিছিল। You see, he said. তেওঁ কৈছিল তুমি চোৱা this room used to be part of a large unit. এই ৰুমটো এটা ডাঙৰ খণ্ডৰ এটা অংশ হিচাপে ব্যৱহাৰ কৰা হয়। And the next room through that door there আৰু পিছৰ ৰুমটো সেই দৰ্জাখনৰ মাজেৰে গ'লে যিটো ৰুম পায় used to be the living room. সেইটো হৈছে লিভিং ৰুম অৰ্থাৎ সেই ৰুমটো এই দৰ্জাখনেৰে গ'লে যিটো ৰুম পায় সেইটো লিভিং ৰুম হিচাপে ব্যৱহাৰ কৰা হয়। It had the balcony আৰু এই ৰুমটোৰে বেলকনি আছিল। Which extends under my window now. যিটো নেকি অৰ্থাৎ যিটো বেলকনি নেকি এতিয়া মোৰ খিৰিকীৰ তললৈকে বিস্তৃত হৈ আছে। You can get onto it. তুমি এইটোলৈকে আহিব পাৰা from the empty room. খালী ৰুমটোৰ পৰা 2 doors down. পিছৰ দৰ্জাখনেৰে। And somebody did last month. আৰু কোনোবাই যোৱা মাহত সেইটো কৰিছিল। The management promised to block it off. মেনেজমেণ্টে অৰ্থাৎ হোটেলৰ মেনেজমেণ্টে বা অথৰিটিয়ে সেইটো বন্ধ কৰিম বুলি কথা দিছিল বাট দে হেভেণ্ট কিন্তু তেওঁলোকে সেইটো কৰা নাই। মেক্স গ্লেন্সড এট ফাউলাৰ। মেক্সে ফাউলাৰৰ ফালে দৃষ্টি নিক্ষেপ কৰিছিল। হু ৱাজ ষ্টেণ্ডিং ষ্টিফলি যিয়ে নেকি থৰ হৈ থিয় হৈ আছিল নট ফাৰ ফ্ৰম অজেবুলৰ পৰা বেছি দূৰত নহয়। অৰ্থাৎ ফাউলাৰে অজেবুলৰ ওচৰতে থৰ লাগি থিয় হৈ আছিল। এণ্ড ৱেভ দ্য গান আৰু মেক্সে বন্দুকটো জোকাৰি উইথ এ কমাণ্ডিং জেচাৰ এটা নিৰ্দেশ দিয়াৰ ভংগীমাৰে বন্দুকটো জোকাৰি কৈছিল প্লিজ চিট ডাউন অনুগ্ৰহ কৰি বহক হি ছেড তেওঁ কৈছিল অৰ্থাৎ মেক্সে ফাউলাৰৰ ফালে বন্দুকটো নিৰ্দেশ কৰাৰ ভংগীমাৰে তোৱাই কৈছিল যে আপুনি বহক। We have a wait of half an hour. I think মই ভাবোঁ আমি আধা ঘণ্টা অপেক্ষা কৰিব লাগিব।
31 minutes, Ojibol said moodily. Ojibole moodere কৈছিল 31 minutes. The appointment was for 12:30. কাৰণ সাক্ষাতৰ সময়টো হৈছে 12:30. I wish I knew how you learned about the report, Max. Max, মই আশা কৰোঁ মই যদি তুমি কিদৰে এই ৰিপৰ্টটোৰ বিষয়ে গম পালা জানিলোহেঁতেন. The little spy smiled evilly. আৰু সেই সৰু ফুটীয়া স্পাই অৰ্থাৎ গুপ্তচৰ গৰাকীয়ে ধূৰ্তালিৰে হাঁহি মাৰিছিল. And we wish, আৰু আমি আশা কৰোঁ, we knew how you people got the report, যে আমি যদি জানিলোহেঁতেন কিদৰে তোমাৰ মানুহে সেই ৰিপৰ্টটো পাইছিল. But no harm has been done. কিন্তু কোনো ক্ষতি হোৱা নাই. I will get it back tonight. মই আজি ৰাতি এইটো পাম. What is that? সেয়া কি? Who is at the door? দৰজাত সেয়া কোন? Fowler jumped at the sudden knocking at the door. দুৱাৰত হোৱা অকস্মাতে দুৱাৰত যে টোকৰ পৰিছিল সেয়া শুনি ফাউলাৰে জঁপিয়াই উঠিছিল. Ojibol just smiled. অজেবলে মাত্ৰ হাঁহিছিল. That will be the police, he said. তেওঁ কৈছিল সেয়া পুলিচ হ'ব পাৰে. I thought that, মই ভাবিছিলোঁ যে such an important paper, তেনেকুৱা এখন দৰকাৰী পেপাৰ, as the one we are waiting for, যিখনৰ বাবে আমি অপেক্ষা কৰি আছিলোঁ, should have a little extra protection. সেইখনৰ বাবে কিছু অতিৰিক্ত সুৰক্ষাৰ প্ৰয়োজন. I told them to check on me. মই তেওঁলোকক কৈছিলোঁ মোৰ ওপৰত কিছু নজৰ ৰাখিবলৈ, to make sure, এইটো নিশ্চিত কৰিবলৈ, everything was all right, সকলো যাতে ঠিকে থাকে বা সকলো যে ঠিকে আছিল সেইটো নিৰীক্ষণ কৰিবৰ বাবে মই তেওঁলোকক মোৰ ওপৰত চকু দিবলৈ কৈছিলোঁ. Max bit his lip nervously. Maxে নাৰ্ভাছ হৈ নিজৰ ওঠ কামুৰিছিল. The knocking was repeated. আৰু দুৱাৰত হোৱা নকিংটো বাৰে বাৰে হৈ আছিল বা দুৱাৰত বাৰে বাৰে টোকৰ পৰিছিল. What will you do now, Max? Max, তুমি এতিয়া কি কৰিবা? Ojibol asked. অজেবলে সুধিছিল. If I do not answer the door, যদি মই দুৱাৰখন নুখোলো, they will enter anyway. তেওঁলোকে যিকোনো উপায়ে প্ৰৱেশ কৰিব. The door is unlocked. দুৱাৰখনত তলা লগোৱা নাই. And they will not hesitate to shoot. আৰু তেওঁলোকে গুলি কৰিবৰ বাবে কোনো ইতস্তত বা কুণ্ঠাবোধ নকৰিব. Max's face was black with anger. Maxৰ মুখখন খঙত ক'লা পৰিছিল. As he backed swiftly towards the window. যেতিয়া তেওঁ ততালিকে খিৰিকীখনৰ ফালে পিছুৱাই গৈছিল. He swung a leg over the sill. তেওঁ খিৰিকীৰ এটা খলপাৰে, চিল হৈছে খিৰিকীত লগোৱা খলপা, তেওঁ খিৰিকীৰ এটা খলপাৰে ভৰি এখন ওলমাই দিছিল বা পাৰ কৰি দিছিল. Send them away, he warned. তেওঁ সতৰ্ক কৰি কৈছিল তেওঁলোকক আঁতৰি যাবলৈ দিয়া, অৰ্থাৎ মেক্সে কৈছিল যে তেওঁলোকক আঁতৰি যাব দিয়া. I will wait on the balcony. মই বেলকনিতে অপেক্ষা কৰিম. Send them away or I will shoot and take my chances. তেওঁলোকক আঁতৰি যাবলৈ দিয়া, নহ'লে মই গুলি কৰিম আৰু মই মোৰ সুযোগ গ্ৰহণ কৰিম বা মই সেই ৰিপৰ্টটো লৈ ল'ম. The knocking at the door became louder. দৰজাত হোৱা টোকৰটো বেছি ডাঙৰ হৈ গৈছিল. And a voice was raised, Mr. Ojibol, Mr. Ojibol. আৰু Mr. Ojibol, Mr. Ojibol বুলি কোৱা শুনা গৈছিল. Keeping his body twisted, তেওঁৰ দেহটো ভাঁজ কৰি বা বেকা কৰি, so that যাতে his gun still covered the fat man and his guest, যাতে তেওঁৰ বন্দুকটোৱে সেই শকত মানুহজন আৰু তেওঁৰ অতিথিজনক কাভাৰ কৰিব পাৰে. The man at the window, মানুহজনে খিৰিকীখনত, grabs the frame, সেই ফ্ৰেমটোত অৰ্থাৎ খিৰিকীখনত বেকাকৈ আউজি মেক্সে বন্দুকটো টোৱাইছিল অজেবল আৰু ফাউলাৰৰ ফালে আৰু grabs the frame, খিৰিকীৰ ফ্ৰেমটোত ধৰিছিল with his free hand, তেওঁৰ মুকলি হৈ থকা হাতখনেৰে to support himself, নিজকে চম্ভালিবলৈ. অৰ্থাৎ মেক্সে খিৰিকীত ভেঁচা দি
বন্দুকটো অজেবল আৰু ফাউলাৰৰ ফালে টুৱাই খিৰিকীৰ ফ্ৰেমত নিজক চম্ভালিবৰ বাবে ধৰি লৈছিল। দেন হি swung his other leg up, তাৰপিছত তেওঁ আনখন ভৰিও পাৰ কৰিছিল এণ্ড অভাৰ দ্য উইণ্ড'ছিল, খিৰিকীৰ খলপাৰে, অৰ্থাৎ তাৰপিছত তেওঁ আনখন ভৰিও ওপৰলৈ দাঙিছিল আৰু খিৰিকীৰ খলপাৰে পাৰ কৰি দিছিল। দ্য ড'ৰনব টাৰ্ণড, ড'ৰনব অৰ্থাৎ গোলাকাৰ দৰ্জাৰ যি হেণ্ডেল থাকে সেইডাল ঘূৰিছিল। চুইফলি মেক্স পুষ্ট উইথ হিজ লেফ্ট হেণ্ড, ততালিকে মেক্সে তেওঁৰ বাওঁ হাতখনেৰে এটা ঠেলা দিছিল টু ফ্ৰী হিমছেল্ফ, নিজকে মুকলি কৰিবলৈ ফ্ৰম দ্য চিল, খিৰিকীৰ খলপাৰ পৰা এণ্ড ড্ৰপ টু দ্য বেলকনি, আৰু বেলকনিত পৰিছিল। এণ্ড দেন আৰু তাৰপিছত এজ হি ড্ৰপড, যেতিয়াই তেওঁ পৰিছিল, হি স্ক্ৰীমড ওৱান্স, তেওঁ এবাৰ চিঞৰিছিল শ্ৰীলি, খুব জোৰেৰে। দ্য ড'ৰ অপেণ্ড, দৰ্জাখন খোল খাইছিল। এণ্ড এ ৱেটাৰ ষ্টুড দিয়াৰ, আৰু এগৰাকী ৱেটাৰ তাত থিয় হৈ আছিল। উইথ এ ট্ৰে, এ বটল এণ্ড 2 গ্লাছেছ, এখন ট্ৰে, এটা বটল আৰু 2টা গিলাচ লৈ। হিয়াৰ ইজ দ্য ড্ৰিংক ইউ অৰ্ডাৰ্ড, এয়া আপুনি অৰ্ডাৰ দিয়া ড্ৰিংক আহিছে ফৰ, অৰ্ডাৰ্ড ফৰ, আপুনি অৰ্ডাৰ দিয়া ড্ৰিংক আহি গৈছে হুৱেন ইউ ৰিটাৰ্ণ, যেতিয়া আপুনি উভতি আহিছিল, অৰ্থাৎ আপুনি উভতি আহোঁতে অৰ্ডাৰ দিয়া আপোনাৰ ড্ৰিংকছ এয়া। হি ছেড, ৱেটাৰজনে কৈছিল, এণ্ড ছেট দ্য ট্ৰে অন দ্য টেবুল, আৰু টেবুলৰ ওপৰতে ট্ৰেখন সজাইছিল। ডেফলি আনকৰ্ক দ্য বটল, আৰু খুব নিখুঁতভাৱে বটলটোৰ ঠিলাটো খুলিছিল। এণ্ড লেফ্ট দ্য ৰুম, আৰু ৰুমটো এৰিছিল। হোৱাইট ফেচড ফাউলাৰ ষ্টেয়াৰ্ড আফটাৰ হিম, হেতা পৰি যোৱা মুখেৰে ফাউলাৰে তেওঁৰ ফালে চাই আছিল, অৰ্থাৎ ৱেটাৰজনৰ ফালে চাই আছিল। বাট হি ষ্টেমাৰ্ড দ্য পুলিচ, তেওঁ ষ্টেমাৰ্ড অৰ্থাৎ খুনাই কৈছিল, মানে ঠেৰো গেৰোকৈ ভয় খাই তেওঁ কৈছিল, কিন্তু পুলিচ, দেয়াৰ ৱেৰ ন' পুলিচ অজেবল চাইড, অজেবলে উশাহ হেৰি কৈছিল, তাত কোনো পুলিচ নাছিল। অনলি হেনৰী হোম আই ৱাজ এক্সপেক্টিং, একমাত্ৰ হেনৰীহে আছিল যাক মই আহিব বুলি আশা কৰি আছিলোঁ। বাট ওন ডেট মেন আউট অন দ্য বেলকনি, ফাউলাৰ বিগেন, ফাউলাৰে পুনৰ সুধিবলৈ আৰম্ভ কৰিছিল, কিন্তু বেলকনিত সেই মানুহজন নাথাকিবনে? ন' ছেড অজেবল, নাই, অজেবলে কৈছিল। হি ওন ৰিটাৰ্ণ, তেওঁ আৰু ঘূৰি নাহে। ইউ চি মাই য়াং ফ্ৰেণ্ড, দেয়াৰ ইজ ন' বেলকনি, তুমি চোৱা মোৰ ডেকা বন্ধু, তাত কোনো বেলকনি নাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পাঠটো নিশ্চয় বুজিব পাৰিছা। আমাক আৰম্ভণিতে সোধা হৈছিল যে অজেবলে বুদ্ধিৰে মানুহজনক হৰুৱাই নে, আৰু তোমালোকে দেখিলাই যে কিদৰে অজেবলে মিছাকৈ খিৰিকীৰ তলত বেলকনি থকা বুলি মেক্সক পতিয়ন নিয়াইছিল, আৰু বেচেৰা মেক্সে বেলকনি থকা বুলি খিৰিকীৰে জঁপিয়াই 6ষ্ঠ মহলাৰ পৰা একেবাৰে তলত পৰিছিলগৈ, যাৰ মাত্ৰ এটা চিঞৰহে শুনা গৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এই আকৰ্ষণীয় কাহিনীটো পঢ়ি খুবেই ভাল পাবা, আৰু ভালদৰে বুজি পালে ইয়াৰ যিকোনো প্ৰশ্নৰ উত্তৰ কৰিবলৈ সক্ষম হ'বা। ধন্যবাদ। আমাৰ ভিডিঅ'টো ইমানতে শেষ হৈছে।